নমস্কাৰ। আজি বনাবলৈ লৈছোঁ মিল্ক কেক। আহকচোন চাওঁ মিল্ক কেক কেনেকৈ বনালোঁ। অবভিয়াছলি গাখীৰ লাগিবই মিল্ক কেক বনালে। তো এয়া প্ৰথমতে মই 2 লিটাৰ গাখীৰ লৈ লৈছোঁ আৰু গাখীৰখিনি মই ভালদৰে উতলিবলৈ দিছোঁ। গাখীৰখিনি উতলি অহাৰ পিছত ইয়াতে মই 2 চামুচ নেমু টেঙাৰ ৰস দি দিছোঁ। এই নেমু টেঙাৰ ৰসটো দিলে কি হয় জানেনে, মিল্ক কেকত যে এটা যে দানা দানা চোবালে যে দানা দানা লাগে, এই নেমুটোৰ কাৰণে এই বস্তুটো এনেকুৱা হয়। গতিকে ইয়াতে 2 চামুচ নেমু টেঙা দি মই ভালকৈ গাখীৰখিনি উতলিবলৈ দিছোঁ। আৰু ইয়াতে আপোনালোকে দেখাই পাব, এয়া দেখিছেনে কেনেকুৱা হৈছে গাখীৰখিনি। এনেকুৱা নেমু টেঙা দিয়াৰ পিছত এইখিনি অকণমান দানা দানা নিচিনা হৈ যায়। এয়া চাওক, এতিয়া ইয়াতে মই দি দিছোঁ চেনি। চেনিটো আপোনালোকে নিজৰ জোখত দি দিব। যোনে বেছি মিঠা খায় যদি অকণমান বেছি দিব। এনেও মিল্ক কেকটো অকণমান কম মিঠাতে হয়, ভাল লাগে খাই। তো এয়া চাওক, এয়া দেখিছেনে, এনেকুৱা হ'লে গম পাব যে একদম একুৰেট হৈছে গাখীৰখিনি। আৰু এয়া এনেকৈ মই গাখীৰখিনি উহিবলৈ দিছোঁ। বহুত সময় লাগে এইবিলাক বনাওঁতে। এতিয়া চাওক, মোটামুটি গাখীৰখিনি আমাৰ কমি গৈছে আৰু এতিয়া এয়া দেখিছেনে গাখীৰখিনি এনেকুৱা হৈ গৈছে। আৰু এতিয়া ইয়াতে মই কি দিম, এচামুচ ঘি দি দিম। এচামুচ ঘি দিলে ঘিটোৱে ইয়াতে মানে কাটিবৰ সময়ত যেতিয়া মিল্ক কেককেইটা আমি পিচ কৰিম তেতিয়া এইটো কাৰণে ভাল হ'ব। সেইকাৰণে ইয়াতে এচামুচ ঘি মই দি দিছোঁ। এতিয়া ঘিখিনি দি পেলাই অকণমান ভালদৰে লৰাই আছোঁ। যেতিয়ালৈকে গাখীৰখিনি একেবাৰে গোট মাৰি নাযায় তেতিয়ালৈকে এইখিনি লৰাই থাকিম। আৰু তাৰপিছত এয়া চাওক, এই গাখীৰখিনি গোট মাৰি গৈছে। এয়া মোটামুটি আমাৰ মিল্ক কেকৰ এইটো তৈয়াৰ হৈয়ে গৈছে। ইমানখিনি হ'লে হৈ যাব ভিডিঅ'ত দেখুওৱা নিচিনাকৈ। এতিয়া এইখিনি এখন কাঁহীত মই অকণমান ঘিউ সানি লৈছোঁ আৰু তাত এইখিনি মই ধুনীয়াকৈ দি লৈছোঁ। দি ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিছোঁ। 2 ঘণ্টামান ফ্ৰিজত ৰাখি থৈ দিছোঁ। আৰু 2 ঘণ্টা পিছত মই ইয়াক উলিয়াই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে অলপ বেছি সময় থাকিব পাৰে। মোৰ পিছে এদিনা দৌৰা দৌৰি আছিল, আলহী আহিব আছিল, সেইকাৰণে মই অলপ সোনকালে উলিয়াই দিলোঁ। অলপ দেৰিলৈকে থ'লে বেছি ভাল হয়, কাটিবৰ কাৰণে সহজ হয়। আৰু এয়া চাওক, খুব ধুনীয়া হয়। ওপৰত মই অকণমান কেশৰ ছটিয়াই দিছোঁ, দেখিবলৈ ভাল লাগে। আৰু এনেকৈ ফ্ৰিজত ৰাখি দিছোঁ 2 ঘণ্টা। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন। মোৰ কিন্তু বিৰাট ফেভাৰেট হয় মিল্ক কেক। আৰু এয়া চাওক, এতিয়া মই উলিয়ালোঁ ফ্ৰিজৰ পৰা। আৰু অকণমান মোৰ কোমল ঢিলা হৈ আছে কাৰণ মই সোনকালে উলিয়াই দিলোঁ। আপোনালোকে অকণমান দেৰিকৈ উলিয়াব, 3 ঘণ্টামান থৈ দিব। মোৰ আলহী আহিছিলতো, মই অলপ জলদি উলিয়াই দিলোঁ। এতিয়া চাওক, এইখিনি মই পিচ পিচকৈ মিল্ক কেকৰ শ্বেপ দি লৈছোঁ। আৰু ইমান যে টেষ্টি হৈছিলে খাবলৈ নহয়। কেতিয়াবা যদি বনোৱা নাই, আপোনালোকে কেতিয়াবা বনাই চাবচোন। এনেকৈ বহুত বেছি ভাল লাগে। সদায়তো আমি দোকানৰে কিনি খাওঁ, কিন্তু কেতিয়াবা ঘৰৰ বস্তু খাইতো বহুত বেছি ভাল লাগে, নহয় জানো? সেইকাৰণে কেতিয়াবা এনেকৈ পাৰিলে বনাই চাব আৰু কেনেকুৱা হয় মোক জনাব। যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ এনেকৈ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আৰু আহিম। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই, চি ইউ এগেইন। সকলোৱে ভালে থাকক।